নমস্কাৰ। আমি ৰাশি স্বভাৱ গুণ সম্পৰ্কে আমি অধ্যয়ন কৰি আছিলোঁ। আগৰ অধ্যায়সমূহত আমি ৰাশিৰ গুণস্বৰূপ কেনেকুৱা এই বিষয়ে আলোচনা কৰি আছোঁ আৰু আজি আমি আহিছোঁ অধ্যায় 17লৈ। অধ্যায় 17তো আমি ৰাশিৰ গুণ স্বৰূপৰ বিষয়ে আলোচনা কৰিম। আমি আগতেও কৈছিলোঁ, আকৌ কৈছোঁ পুনৰাই, ৰাশিৰ বিষয়ে যদি আমি ভালদৰে জানো তেতিয়া জানিব যে জ্যোতিষীৰ 25% আপুনি শিকিছে, আপুনি জানিছে। বাৰু যি কি নহওক, এষ্ট্ৰ' লৰ্ড শ্ৰীৰাম চেনেলটোৱে জ্যোতিষ চৰ্চা কৰি থাকিব আৰু এই চেনেলটোৰ সৈতে আপুনি জড়িত হৈ থাকক আৰু আনকো জড়িত হ'বলৈ আপুনি প্ৰেৰণা যোগাওক। অধ্যায় 17ত আমি আজি আলোচনা কৰিব ওলাইছোঁ পুনৰাই ৰাশিৰ গুণ তথা স্বৰূপ সম্পৰ্কে। মেষ ৰাশি চতুষ্পদ ৰাশি বুলি কোৱা হয়। মেষ ৰাশি চতুষ্পদ। চতুষ্পদ মানে আমি বুজি পাওঁ যে চাৰিখন ঠেং, চাৰিখন ভৰিযুক্ত আকৃতিৰ। সেয়ে মেষ ৰাশিক চতুষ্পদ বুলি কয়। চতুষ্পদ বুলি কোৱাৰ অৰ্থ এই যে মেষ ৰাশি আকৃতি ভেড়া ছাগলীৰ দৰে। ভেড়াৰ এটা হৈছে আমাৰ পোহনীয়া জন্তু আৰু ভেড়াৰ চাৰিখন ভৰি আৰু তাৰ নামাকৰণ অনুসৰি চতুষ্পদ হৈছে মেষ ৰাশি। এতিয়া কথা হ'ল যে ভেড়াৰ লক্ষণসমূহ মেষ ৰাশিৰ লোকৰ গাত পোৱা যায় নেকি? অৰ্থাৎ ভেড়াৰ যেনেকুৱা স্বভাৱ চৰিত্ৰ মেষ ৰাশিৰ মানুহৰ ওপৰতো পৰে নেকি? ঠিক তেনেকৈ ক'লে আমি ভুল হ'ব। আমি চাব লাগিব যে ভেড়া হৈছে পোহনীয়া জন্তু আৰু এই ভেড়া ছাগলী কি কৰে? বাহিৰত লৈ যায়, ৰাতিপুৱা হ'লে বাহিৰত লৈ যায় জংঘলত চাৰিবলৈ, তাৰপিছত গধূলি হ'লে লৈ আহে। তাই এনেকুৱা হ'ব পাৰে যে মেষ ৰাশিৰ লোকসকলে দিনত কাম কৰি ভাল পায়, হয়তো ৰাতি কাম কৰি ভাল নাপায় বা ৰাতি কাম কৰিবলৈ পালে তেওঁলোকে টান পায়। সেয়েহে মেষ ৰাশিৰ লোকসকলে দিনত কাম কৰে, ৰাতি কাম কৰিবলৈ টান পায়, ঠিক ভেড়াৰ আচৰণৰ দৰে। যি নহওক, মেষ ৰাশি চতুষ্পদ ৰাশি, কিয়নো ই আকৃতি ভেড়াৰ দৰে। ঠিক তেনেদৰে বৃষ ৰাশি। বৃষ ৰাশিৰ আকৃতিও চতুষ্পদ। বৃষ ৰাশিকো আমি কি কৈছোঁ? চতুষ্পদ বুলি কৈছোঁ, অৰ্থাৎ চাৰিখন ভৰিযুক্ত বুলি কৈছোঁ। এতিয়া চাৰিখন ভৰিযুক্ত বুলি কোৱাৰ লগে লগে আমি ভাবিলোঁ যে বা আমাৰ মনলৈ আহিল যে ই নিশ্চয় চাৰিঠেঙীয়াই হ'ব, অৰ্থাৎ বলদ গৰুৰ দৰে। বৃষ ৰাশি বলদ গৰুৰ দৰে চিহ্ন বা প্ৰতীক। গতিকে বলদ গৰুৰ চাৰিখন ভৰি, সেয়ে বৃষ ৰাশি চতুষ্পদ ৰাশি। এতিয়া ঠিক একেই যে বলদ গৰুৰ স্বভাৱ চৰিত্ৰ আচৰণ কেনেকুৱা? আপুনি যদি কোনো জাতকক ডাইৰেক্ট কয় কুণ্ডলী চাই যে আপোনাৰ বলদ গৰুৰ দৰে আপোনাৰ আচৰণ, ঠিক তেনেকৈ ক'লে সম্পূৰ্ণ শুদ্ধ নহয়, অৰ্থাৎ ভুল হোৱা বুলি ক'ব। যে বলদ গৰুৱে কি কৰে? বলদ গৰুৰ যিমান পৰিশ্ৰম কৰিলেও সিহঁতে ভাগৰ নালাগে। অৰ্থাৎ এতিয়া এটা কামৰ পিছত আন এটা কাম বলদ গৰুৱে কৰিব পাৰে ধৈৰ্য সহকাৰে। এতিয়া যদি খেতিত হাল বাই আনিছে, পিছত আপুনি আৰু গৰুটোৰ দ্বাৰাই মৰণা মাৰিব পাৰিব। অৰ্থাৎ বৃষ ৰাশিৰ লোকসকল তেনেকুৱা যে কোনো এটা কামত লাগি থাকিলে কামটো তেওঁলোকে
কৰিব আৰু কৰিহে এৰে। তেওঁলোকে নাভাবে যে তেওঁলোকৰ ভাগৰ লাগিছে, চিন্তা সেইবিলাক নকৰে। মাথো তেওঁ ভাবি লয় যে মই কামটো কৰিম বা কামটো কৰিব লাগিব ধৈৰ্য সহকাৰে। আৰু এয়া বৃষ ৰাশিৰ জাতকৰ ওপৰত দেখা যায় বলদ গৰুৰ যি স্বভাৱ চৰিত্ৰ। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিক কোৱা হয় দ্বিপদ ৰাশি। দ্বিপদ, দুই ভৰিযুক্ত। এতিয়া মিথুন ৰাশিৰ আকৃতি ক'ৰ পৰা আহিছে? আপুনি যদি গুগলতো চাৰ্চ কৰে ঠিক তেনেকুৱাকৈ নাপায়। মিথুন ৰাশিৰ যি আকৃতি, ধৰক ল'ৰা ছোৱালী দুটাই নাচি থকা বা খেলি থকা ঠিক তেনেকুৱা এটি দৃশ্য। গতিকে ল'ৰা ছোৱালী বা পুৰুষ মহিলাই হওক, গতিকে পুৰুষ মহিলা হৈছে মানৱ আৰু মানৱৰ দুই ভৰিযুক্ত মানৱ। গতিকে মিথুন ৰাশি দ্বিপদ। মিথুন ৰাশি দ্বিপদ। আৰু এনেকুৱা ৰাশিৰ মানুহসমূহ কেনেকুৱা হ'ব? যিহেতু ল'ৰা ছোৱালীসকলৰ কথা কৈছে যে কি বা পুৰুষ মহিলাসকলৰ কথা কৈছে যে নাচি থকা যেন লাগে। অৰ্থাৎ মিথুন ৰাশিৰ লোকসকলে গীত মাত বাদ্য ভাল পাব জানো? নিশ্চয় ভাল পাব পাৰে, বা সিহঁতৰ গীত মাত বাদ্যৰ প্ৰতি তেওঁলোকৰ ৰাপ থাকিব পাৰে। ঠিক তেনেদৰে খেলি থকা যেন লাগে, খেলি থকা। গতিকে মিথুন ৰাশিৰ লোকসকলে খেল খেলি ভাল পাব নেকি? হয়, নিশ্চয় মিথুন ৰাশিৰ লোকসকলে খেল খেলি ভাল পাব। মিথুন ৰাশিৰ লোকসকলে খেলিব, খেলাৰ প্ৰতি তেওঁলোকৰ ৰাপ থাকিব। নেক্সট আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি হৈছে আপোনাৰ বহুপদ ৰাশি। কৰ্কট ৰাশি হৈছে আপোনাৰ বহুপদ ৰাশি। বহুপদ মানে বুজি পালোঁ যে বহুখন ভৰিযুক্ত। অৰ্থাৎ কৰ্কট ৰাশি কেঁকুৰাৰ পৰা অনা হৈছে। কৰ্কট ৰাশি কেঁকুৰাৰ পৰা অনা হৈছে। এতিয়া কেঁকুৰাৰ লক্ষণ কেনেকুৱা? কেঁকুৰাৰ লক্ষণ কেনেকুৱা? কেঁকুৰাই ক'ত থাকিব? গাঁতত, পানী, জলচৰ। গতিকে কেঁকুৰাই কেনেকুৱা থাকি যাব যে কি চুপাতি গাঁতত থাকিব, গাঁতত লুকাই থাকিব, গাঁতত থাকিব। অৰ্থাৎ কৰ্কট ৰাশিৰ লোকসকল ঠিক তেনেকুৱা হ'ব পাৰে নেকি? হয়, নিশ্চয় হ'ব পাৰে। তেওঁলোকে কি কৰিব? কোনো এটা কাম কৰিলে সিহঁতে যেনেকৈ নহওক চুপচাপ থাকি নিজৰ কাম তেওঁলোকে নিজেই কৰি যাব। আৰু যিহেতু কেঁকুৰা জলত থাকে, পানীত থাকে, নিশ্চয় কৰ্কট ৰাশিৰ লোকসকলৰ এনেকুৱা হ'ব পাৰে যে তেওঁলোকৰ কাম কাজসমূহ পানীৰ লগত জড়িত হ'ব পাৰে, বা পানী সিহঁতে ভাল পাব পাৰে। পানীত কাম কৰি, পানীত থাকি এনেকুৱা ভাল পাব পাৰে কৰ্কট ৰাশিৰ লোকসকলে। সিংহ ৰাশিকো চতুষ্পদ বুলি কোৱা হৈছে। চতুষ্পদ অৰ্থাৎ চাৰি ভৰিযুক্ত। সিংহ ৰাশি ক'ৰ পৰা আহিছে? সিংহৰ পৰা। সিংহ ক'ত থাকে? বনত থাকে। ক'ত থাকে? গুহাত থাকে। ক'ত থাকে? গুহাত থাকে, জংঘলত থাকে। আৰু সিহঁতে এডোখৰ ঠাই অকলে দখল কৰিব বিচাৰে। সিহঁতৰ ৰাজত্ব, বনৰ ৰজা সিংহ। গতিকে সিংহ ৰাশিৰ লোকসকলো তেনেকুৱা প্ৰকৃতিৰ হ'ব পাৰে নেকি? হয়, নিশ্চিতভাৱে হ'ব পাৰে। তেওঁলোকে সিহঁতৰ যি কাম কৰিব, সিহঁতকে লিডাৰশ্বিপ কৰি, সিহঁতে যে নিজকে লিডাৰ, ঠিক তেনেকৈ কাম কৰিব। সিহঁতে কোনো লোকক খাতিৰ নকৰিব, নিজৰ কামত নিজে কৰি যাব। নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সিহঁতে যিকোনো কাম কৰিব পাৰে। সিহঁতে সদায় ৰজাৰ দৰে চলিব বিচাৰিব। কোন? সিংহ ৰাশিৰ লোকসকল। ঠিক কন্যা ৰাশি হৈছে দ্বিপদ। দ্বিপদ বুলি কওঁতে দুই ভৰিযুক্ত। অৰ্থাৎ কন্যাৰ প্ৰতীক বুলি ক'লে আমি বুজি পাওঁ যে কি কন্যা আৰু ক'ত বহি থকা? এখন নাৱত বহি থকা এজনী কন্যা। গতিকে কন্যা মানৱ, গতিকে দ্বিপদযুক্ত। গতিকে চাওক, ছোৱালীজনী অৰ্থাৎ কি কইনাজনী ক'ত বহি আছে? কইনাজনী নাৱত বহি আছে। কইনাজনী গতিকে জলত, পানীত কন্যা ৰাশিৰ লোকসকল হয় কি পানীৰ লগত কাম থাকিব পাৰে নেকি? হয়, নিশ্চিতভাৱে থাকিব পাৰে।
আৰু কিহত আছে নাৱত বহি আছে নাৱত বহি থকা দেখুৱাইছে চলি থকা নাই অৰ্থাৎ কন্যা ৰাশি লোকসকলে কি কৰিব পানীৰ লগৰ সৈতেও জড়িত হৈ থাকিব পাৰিব আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰ কইনা এজনী কেনেকুৱা হ'ব পাৰে ঠিক তেনেকুৱা আচৰণত আহিব পাৰে যি কি নহওক আজি আমি এই 6 ৰাশিৰ বিষয়ে অধ্যায় 17ত শিকিলোঁ অধ্যয়ন কৰিলোঁ এষ্ট্ৰলজ শ্ৰীৰাম চেনেলটোৱে এনেকৈ জ্যোতিষ চৰ্চা কৰি থাকিব আশা কৰোঁ আপোনালোকে এই চেনেলটোৰ সৈতে সম্পূৰ্ণৰূপে জড়িত হৈ থাকিব আৰু আমি প্ৰতিটো সূক্ষ্ম কথাই আমি এই জ্যোতিষ চৰ্চা অধ্যায়ত আলোচনা কৰিব বিচাৰোঁ আৰু বিচাৰিম সেয়ে আপোনালোকে যাতে এই চেনেলটোৰ সৈতে সম্পূৰ্ণৰূপে জড়িত হৈ থাকে এই আপোনাৰ ওচৰত মোৰ সম্পূৰ্ণ আশা বাৰু যি কি নহওক আমি পিছৰ অধ্যায়লৈ পুনৰ আহিম আজি অধ্যায়টোৰ সামৰণি মাৰি আপোনালোকক শেষত আপোনাৰ দিনটো শুভ হওক তাৰে কামনাৰে ওম নমঃ শিৱায়